আপোনালোকে জিএছ ৰিভিজন কৰি আছে না নাই? আজি আমি চাম জিএছৰ দুটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। আপোনালোকে বহি কলম লৈ আহক আৰু বহীত শ্বৰ্ট নোট কৰি লিখি থ'ব, পাছত ৰিভিজনত কামত আহিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অলৰেডি আপোনালোকে পঢ়িছে পলিটিত। চ' প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইলেকশ্যন মেথডটো ইণ্ডিয়াই ক'ৰ পৰা লৈছে? ডাইৰেক্ট জিএছত সুধিছে। আৰু এটা সোধে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইম্পিচমেণ্ট প্ৰচেছটো ইণ্ডিয়াই ক'ৰ পৰা লৈছে? চ' এই দুটা কুৱেশ্যন জিএছৰ বিভিন্ন এক্সামত উল্টা উল্টিকৈ বহুবাৰ সুধিছে। ক'ৰ পৰা লৈছে ইণ্ডিয়াই প্ৰেচিডেণ্টৰ ইলেকশ্যন মেথডটো? চ' আপোনালোকে অলৰেডি জানে ক'ৰ পৰা লৈছে, আয়াৰলেণ্ডৰ পৰা লৈছে, মনত ৰাখি থ'ব। নেক্সট ইম্পিচমেণ্ট প্ৰচেছটো ক'ৰ পৰা লৈছে? ইউএছএৰ পৰা লৈছে। এই দুটা পইণ্ট নোট কৰি থৈ দিয়ক, ইম্পৰ্টেণ্ট, অলৰেডি এক্সামত সুধিছে। কামিং APSC বা ADREটো সুধিব পাৰে। অ'কে, চ' নোট কৰি লিখি থৈ দিব আৰু মনত ৰাখিব। বস্তুবিলাক লিখি যাব, পাছত ৰিভিজনত কামত আহিব। অ'কে, বঢ়িয়া।